শাক-পাচলি খোৱাৰ পূৰ্বে অলপ সাৱধানতা অৱলম্বন কৰক। বাৰিষা শাক-পাচলিত থাকে বিভিন্ন ধৰণৰ বীজাণু। শাক-পাচলি ৰন্ধাৰ পূৰ্বে বীজাণু আঁতৰাবলৈ কি কৰিব আপুনি জানো আহক। শাক-পাচলিসমূহ খাওঁতে অলপ সাৱধানতা অৱলম্বন কৰক। এতিয়া বাৰিষাৰ সময়। বাৰিষাত লেতেৰা পানীৰ ফলত শাক-পাচলিসমূহত বীজাণুৱে ঠাই ল'ব পাৰে। শাক-পাচলি ৰন্ধাৰ পূৰ্বে বীজাণু আঁতৰাবলৈ কি কৰিব আপুনি জানেনে? বাৰিষাৰ বতৰত যধে-মধে খালে যিহেতুকে ডায়েৰিয়া আৰু পেট বেয়া হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে বাৰিষাৰ সময়ত ভালকৈ চাফা কৰি খাব লাগে শাক-পাচলি। পচি যোৱা শাক-পাচলিসমূহ আঁতৰাই ৰাখি পোক-পৰুৱাই আক্ৰান্ত পাতসমূহো কাটি পেলাব লাগে। সেউজীয়া শাকসমূহ পৰিষ্কাৰ পানীৰে ধুব লাগে। পাৰিলে অলপ সময় পানীত ডুবাই ৰাখিব লাগে শাক-পাচলি, যিয়ে ৰাসায়নিক পদাৰ্থ পৰিষ্কাৰ কৰিব। 3 কাপ পানীত 1 কাপ ভিনেগাৰ মিহলাই লৈ সেই পানীত শাক-পাচলি ডুবাই ৰাখিব লাগে আৰু 10 মিনিটৰ পাছত পাচলিখিনি উলিয়াই ঠাণ্ডা পানীৰে পৰিষ্কাৰকৈ ধুব লাগে। এই কাৰ্যই শাক-পাচলিত থকা সকলো বেক্টেৰিয়াই নাশ কৰে। ইয়াৰ বাহিৰেও ঠাণ্ডা পানীত 1 বা 2 চামুচকৈ বেকিং পাউডাৰ মিহলাই ল'ব লাগে। এই মিশ্ৰণত শাক-পাচলিসমূহ 5 পৰা 10 মিনিটকৈ সময় ডুবাই থব পাৰে। ইয়াৰ পিছত পুনৰ ঠাণ্ডা পানীৰে শাক-পাচলিসমূহ ধুব লাগে। ইয়াৰ উপৰি বজাৰত তৰল চাবোনো পোৱা যায়। এই তৰল চাবোনেৰেও শাক-পাচলিৰ লগতে অন্যান্য ফল-মূলো পৰিষ্কাৰ কৰিব পৰা যায়। ইয়াৰ উপৰি শাক-পাচলি খোৱাৰ পূৰ্বে অলপ সিজাই পানীখিনি পেলাই দিলেও শাক-পাচলি চাফা হৈ পৰে। এনে ধৰণৰ চাফ-চিকুণতা বজাই ৰখাৰ লগতে সাৱধানতা অৱলম্বন কৰিব লাগে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।